কি কম এটাই, ভারত মাতা কি জয়। আৰু এটা কথা কম, জয় আই অসম। আৰু জয় বৰহাৰিণী। ঠিক আছে, সমষ্টি শুনক, মই বেছি কথা আজি ক'ব বিচৰা নাই। জাষ্ট অলপ আগতে মই গম পালো যে দলে মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে 20 নম্বৰ বিজনী LACৰ পৰা। এতিয়া মই সত্ৰত যাম, বিজনী সত্ৰত, মা লক্ষ্মী মন্দিৰত যাম, জয়গুৰু মন্দিৰত যাম, আৰু আমি কালীবাৰী মন্দিৰত যাম, আৰু পাগলা বাবা আশ্ৰমত যাম। আৰু এই 5টা মন্দিৰত গৈ পেলাই মাৰ ওচৰত, বাথৌ মন্দিৰত গৈ আমাৰ শিৱ বাবা ওচৰত আমি প্ৰাৰ্থনা জনাম যে আগন্তুক দিনত বিজনীবাসী ৰাইজৰ সেৱাৰ কাৰণে দলে যে মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, মই কেনেকুৱা সেৱা আগবঢ়াব পাৰোঁ, এইটো মোৰ এতিয়া আপোনালোকৰ ওচৰত বক্তব্য, আৰু বেলেগ একো নাই। এইটো মই কি ক'ম, দলেহে মোক দিছে, সেইকাৰণে মই দলক ধন্যবাদ দিম। জিলা সভাপতি আমাৰ ৰতন ৰায় ডাঙৰীয়াক মই ধন্যবাদ দিম। তেখেতৰ বলিষ্ঠ নেতৃত্বত এই চিৰাং জিলা, কোকৰাঝাৰ জিলা, চিৰাং জিলা, বাক্সা জিলা, এই 3টা জিলাৰ ভিতৰত কেৱল এই চিৰাং জিলাৰ এই বিজনী LACত আমি বিজেপি প্ৰাৰ্থী হিচাপে ইয়াতে পাবলৈ সক্ষম হ'লো। সেইকাৰণে জিলা সভাপতি, মণ্ডল সভাপতি সকলোকে মই ধন্যবাদ দিম। মণ্ডল যে কিমান শক্তিশালী আপোনালোকে কেইদিনমান আগতে গম পাই গৈছে। দল যে কিমান শক্তিশালী এইটো আৰুতো পৰিচয় দিবলগীয়া একো নাই। এইটো এগেইনষ্ট হওক, মাইনাছ হওক বা প্লাছ হওক, কিন্তু মানুহ যে 600 মানুহ ওলাইছে, এইবিলাক কোন মানুহ? দলৰ মানুহ। তো দলে মানে মই এই আজি এই তেখেতসকলৰ কাৰণে আজি বিজনী LAC বিজেপিৰ প্ৰাৰ্থী পাবলৈ সক্ষম হৈছে। সেইকাৰণে এতিয়া সংকল্প, আগন্তুক দিনত আমি বিজনীৰ পৰা কেনেকৈ জয়যুক্ত হওঁ, আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ অহা 4 মে তাৰিখত বনাই সূৰ্যৰ নতুন আলোৰ উদয়ৰ নিচিনা কেনেকৈ আমি প্ৰস্ফুটিত বা বিকাশিত কৰিব পাৰোঁ। থেংক ইউ।